নমস্কাৰ আজি অসম টেটৰ বাবে মই গণিতৰ 20টা প্ৰশ্নৰ সমাধান আলোচনা কৰিম। তো প্ৰথম প্ৰশ্নটো হৈছে শূন্যটো কি সংখ্যা? শূন্যটো হৈছে আমি জানো যে শূন্যটো হৈছে পূৰ্ণ সংখ্যাৰ সংহতিৰ ভিতৰৰ এটা সংখ্যা। গতিকে শূন্যটোৰ স্পেচিয়েল নামটো কি? পূৰ্ণ সংখ্যা। শূন্যটোক আমি পূৰ্ণ সংখ্যা বুলিয়েই কওঁ জানো। 2 নম্বৰ প্ৰশ্ন, আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে কি? 2। -3ৰ যোগাত্মক প্ৰতিক্ৰমটো কি? -3ৰ যোগাত্মক প্ৰতিক্ৰমটো হৈছে, যোগাত্মক প্ৰতিক্ৰম শব্দটোৰ অৰ্থ হৈছে যে কি দুটা সংখ্যা প্লাস কৰিলে 0 হ'ব, সেই দুটাই হৈছে এটা আন্তৰ যোগাত্মক প্ৰতিক্ৰম। এতিয়া মই -3/2ৰ লগত যদি +3/2 প্লাস কৰোঁ তেতিয়া কি হ'ব? 0 হ'ব। সেইকাৰণে -3/2ৰ যোগাত্মক প্ৰতিক্ৰমটো হৈছে 3/2। -5ৰ গুণাত্মক প্ৰতিক্ৰমটো কি? গুণাত্মক প্ৰতিক্ৰমটো হৈছে যে যি দুটা সংখ্যা ইনটু কৰিলে 1 হয়। এতিয়া -5ৰ লগত চাওক -1/5 ইনটু কৰিলেহে 1 হ'ব। অৰ্থাৎ যোগাত্মক প্ৰতিক্ৰমৰ ক্ষেত্ৰত চিনটো উল্টা হয়। যিটো প্লাস থাকিব ইয়াতে মাইনাস হ'ব, এইটো যদি মাইনাস থাকে ইয়াত প্লাস হ'ব, আৰু এই সংখ্যাটো ঠিকেই থাকে, চিনটোৰ উল্টা পাল্টা হয়। আৰু ইয়াত কি হয়, গুণাত্মকৰ ক্ষেত্ৰত ফ্ৰেকশনটো উল্টা হয়। ইয়াত -5/1 আছে, ইয়াত হ'ব -1/5। উল্টাই দিলে গুণাত্মক প্ৰতিক্ৰম পোৱা যায়। 5 নম্বৰ কুৱেশ্যন, 0.002 × 10⁻³ সাধাৰণ ৰূপ কি? আমি জানো সাধাৰণ ৰূপত এই 10⁻³ নাথাকে, অৰ্থাৎ ইটো দি ইনটু কৰিলে যিখিনি হ'ব সেইটোৱে হ'ব সাধাৰণ ৰূপ। তো 10⁻³ মানে 1000, আৰু এইটো থাকিল। এতিয়া 1ৰ সোঁফালে 3টা 0 আছে, তাৰমানে পইণ্টটো 3টা ঘৰ আগফালে যাব, তাৰমানে 2 থাকিব, আনসাৰ 2। 6 নম্বৰ, 0.000125ৰ প্ৰামাণিক ৰূপ কি? প্ৰামাণিক ৰূপক কোৱা হয় ষ্টেণ্ডাৰ্ড ফৰ্ম বা সাইণ্টিফিক নোটেশ্যন বা আদৰ্শ ৰূপ। তো ইয়াৰ প্ৰামাণিক ৰূপৰ অৰ্থটো হ'ল যে দশমিকৰ বাওঁফালে 1ৰ পৰা 9 ইয়াৰ ভিতৰৰ সংখ্যাকেইটাৰ এটা হ'ব লাগিব। 1ৰ পৰা 9 লৈ ইয়াৰ ভিতৰৰ এটা হ'ব লাগিব দশমিকৰ বাওঁফালে। তো তেনে ক্ষেত্ৰত আমাৰ পইণ্টটো ক'ত আনাৰ প্ৰয়োজন হৈছে? 1 আৰু 2ৰ মাজত, তাৰমানে পইণ্টৰ বাওঁফালে 1 থাকিব। তো পইণ্টটো আমি ইয়াত আনিব লাগিব, 1 আৰু 2ৰ মাজত দিলেহে পইণ্টৰ বাওঁফালে এটা ঘৰ 1ৰ পৰা 9 লৈ থাকিব। তো কেইটা ঘৰ আনিব লাগিব? 1 2 3 4, 4টা ঘৰ আনিব লাগিব। প্ৰথমতে আপুনি পইণ্টটো ইয়াতে আনক, আনিলোঁ। এতিয়া 4টা ঘৰ সোঁফালে আহিছোঁ, সেইকাৰণে 10⁻⁻⁴। যদি সোঁফালে লৈ আহিছোঁ 10⁻⁻⁻ হয়, আৰু যদি পইণ্টটো মই বাওঁফালে লৈ গৈছোঁ তেতিয়া 10⁻+ৰ হ'ব। যিমানটা ঘৰ আনিম সিমানটা পাৱাৰ হয়। অৰ্থাৎ আদৰ্শ ৰূপ বা প্ৰামাণিক ৰূপটো হৈছে পইণ্টৰ বাওঁফালে এটা ঘৰ থাকিব 0 ডাঙৰ 1ৰ পৰা 9 লৈ, আৰু 10⁻⁻⁻। এইটো হৈছে আদৰ্শ ৰূপ। 123.25 × 10⁻⁴ সাধাৰণ ৰূপ কি? মই অলপ পইণ্টটো ডিছপ্লেচ কৰি দিছোঁ যাতে বুজাত অসুবিধা নহয়। তো সাধাৰণ ৰূপটো হৈছে জাষ্ট ইনটু কৰা, ইটোৰ লগত এইটো ইনটু কৰি দিলোঁ। এতিয়া চাওক ইয়াত আছে 4টা 0, 4টা 0, আৰু ইয়াত পইণ্টৰ সোঁফালে 2টা ঘৰ আছে। তো ইনটু কৰিলে পইণ্টটো 4টা ঘৰ আগফালে আহিব,
তো দুটা ঘৰ আছে আৰু বাকি দুটা 0 আমাক দিব লাগিব এইটো হল সাধাৰণ ৰূপ এতিয়া 123.45 divided by 10 to the power 6 or প্ৰামাণিক ৰূপ কি হ'ব অৰ্থাৎ প্ৰামাণিক ৰূপটো কি আছিল যে পইণ্টৰ বাওফালে এটা ঘৰ লাগিব তো আমি দুটা ঘৰ বাওফালে যাব লাগিব বাওফালে গলে কি হয় 10 to the power পজিটিভ পাৱাৰ হয় বাওফালে দুটা ঘৰ গলু হেকানে 10 to the power 2 দিয়া হৈছে আৰু প্ৰামাণিক ৰূপত কি হয় 10ৰ পাৱাৰ বিলাক ইনটু হৈ থাকিব লাগে ডিভাইড থাকিলে নহব এই পাৱাৰটো 10 to the power 6 টো তলত আছিল এটো ওপৰত লৈ গলু হেকানে পাৱাৰটো মাইনাস হল এতিয়া চাওক আমি এটো যদি কৰি দিও যে পইণ্টটো দুটা ঘৰ বাওফালে গল হেকানে 10 to the power 2 দিয়া হল আৰু 10 to the power 6 টো 10 to the power 6 টো ওপৰত গল 10 to the power -6 হল এবাৰ এখিনি ঠিকই থাকিল 10 to the power 2 আৰু 10 to the power -6 এটো কইলে কি হ'ব বেজ ভূমি ঠিকই থাকে আৰু পাৱাৰ বিলাক প্লাস হয় অৰ্থাৎ -6 + 2 কি হ'ব -4 আদৰ্শ ৰূপ বা প্ৰামাণিক ৰূপত 10ৰ পাৱাৰ বিলাক মাইনাসত থাকিব পাৰে কিন্তু তলত থাকিলে নহব অৰ্থাৎ এটো হল প্ৰামাণিক ৰূপ নেক্সট প্রশ্ন 9 নাম্বার 2/3 plus 4/5 minus 9/15 ৰ মান কিমান এটো আমি জানুই ভগ্নাংশ থাকিলে লহাগু লব লাগিব এটা লহাগু কিমান হল 3 5 15 ৰ এলসিয়াম হল 15 3 15 ৰ মাজত 5 বাৰ 5 into 2 10 5 ইয়াৰ মাজত 3 বাৰ 3 into 4 12 minus 15 15 মাজত 1 বাৰ 1 into 9 9 ইখিনি কইলে কিমান হল 13 অৰ্থাৎ 12 ৰ পৰা 9 বাদ দিয়ক কিমান থাকে 3 10 plus 3 এ 13 divided by 15 1/3 দশমিকত লিখা এটো আমি ডিভাইড কৰিব লাগিব 3 দি অনক ডিভাইড কৰক 3 একর মাজত ভাগ না যায় হেকানে পয়েন্টটো দিলু আৰু এটা 0 দিছু এটা 10 হল 3 10ৰ মাজত 3 বাৰ যায় 3 3 যা 9 থাকিল কিমান 1 এতিয়া 1ৰ মাজতটো 3 না যায় আৰু এটা 0 এতিয়া বাকি থকাৰ পিছত এটা কৈ 0 এনে দিব পাৰি 0 দিলু 3 10ৰ মাজত 3 বাৰ যায় আৰু 9 আহিল আৰু 1 বাকি থাকিল তাৰ মানে এই 1 টো বাৰে বাৰে বাকি থাকি যাব অৰ্থাৎ এই 3 টো বাৰে বাৰে আহি থাকিব অৰ্থাৎ ৰিজাল্টটো আমি কেনেকৈ লিখিম যে 0.3 বাৰ মানে 3 বাৰে বাৰে আহিছে বা 0.3 পৌনপুনিক বা 0.33333 ডটত এনেকৈ লিখা যায় 1/125 ৰ দশমিক কি হ'ব এটো চাওক আমি যদি 1 to 5 এ দি অনক ডিভাইড কৰিব যাও বহুত দীঘলীয়া হ'ব ইটোত অলপ সহজ বুদ্ধি আছে কাৰণ ইয়াত 5 আছে হেকানে অলপ সহজ হ'ব 1/125 মানে কি 5 পাৱাৰ 3 কৰা যায় এই ক্ষেত্ৰত নিয়মটো হৈছে কি যে 5 পাৱাৰ 3 আছে আমি 5 আৰু 2 ৰ পাৱাৰ সমান হ'ব লাগিব অৰ্থাৎ তলত 10 to the power something হলেহে আমি দশমিকত আনিব পাৰিম 125 মানে 5 কিউব এতিয়া আমি এটা 2 কিউব দি ইনটু কৰি দিম তলে উপৰে কাৰণ 5 আৰু 2 ৰ পাৱাৰ সমান সমান বনাব লাগিব এতিয়া 5 into 2 10 হল 10 ৰ পাৱাৰ 3 আৰু ওপৰত 2 পাৱাৰ 3 মানে 8 এতিয়া 8/10 to the power 3 এতিয়া একর ফালে 3টা 0 আছে মানে পয়েন্টৰ হোফালে 3টা ঘৰ থাকিব তাৰে এটা আছে বাকি দুটা 0 দিলেহে 3টা ঘৰ হ'ব 12 নাম্বাৰটো 23/2 to the 5 into 5 স্কয়াৰৰ দশমিক কিমান হ'ব ইয়াতে আগতেই কলো যে এনেকুৱা থাকিলে 2 আৰু 5 ৰ পাৱাৰ সমান সমান হ'ব লাগিব ইয়াত 2 ৰ পাৱাৰ 5 আছে 5 ৰ পাৱাৰ 2 আছে গতিকে আমি এটা 5 ৰ পাৱাৰ 3 দিব লাগিব
তেতিয়াহে 2 আৰু 5 ৰ পাৱাৰ সমান হ'ব সেইকাৰণে আমি এটা 5 ৰ পাৱাৰ 3 তলে ওপৰে দিছো এতিয়া চাওক 5 ৰ পাৱাৰ কিমান হল 3টা 2টা 5টা 2 ৰ পাৱাৰ 5টা তো সমান সমান হল এতিয়া 23 থাকিল 5 পাৱাৰ 3 মানে 125 আৰু ইটো কি হ'ব 2 ৰ পাৱাৰ 5 5 পাৱাৰ 5 তাৰ মানে 10 পাৱাৰ 5 এটো আমি 10 পাৱাৰ 5 মানে কি একৰ হফালে 5টা 0 থাকিব তো দশমিকৰ হফালে 5টা ঘৰ থাকিব 4টা আছে এটা 0 দিলে 5টা ঘৰ হৈ গল এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন যে জন্ম আৰু মৃত্যুৰ ক্ষেত্ৰত জিয়াই থকা কাল কিমান এজনৰ জন্ম হৈছে 24 জুন 1983 আৰু মৃত্যু হৈছে 23 মে 2020 তেন্তে জিয়াই থকা কাল কিমান অৰ্থাৎ বয়স উলিওৱাৰ ক্ষেত্ৰত এতিয়া আমাক চাওক জন্মটো হৈছে 24 জুন 1983 মৃত্যু হল 23 মে 2020 জিয়াই থকা কাল কিমান হ'ব 2020 ওপৰত লিখক আৰু বছৰটো প্ৰথমে আহিব তাৰ পিছত মাহটো আহিব তাৰ পিছত দিনটো আহে এতিয়া নেক্সট হৰু বছৰটো এটো আৰু মাহটো এটো ডেটটো এটো এটা 23 ৰ পৰা 24 বাদ না যায় তাৰ কাৰণে আমি কি কৰিম ইয়াৰ পৰা এক মাহ মান ধাৰ কৰি নিলু এক মাহ ধাৰ কৰিলে 30 দিন লোৱা হয় 30 দিন ললে এটা 30 আৰু 23 কিমান হল 53 53 পৰা 24 বাদ দিয়ক 29 ডে টু হল 29 তাৰ পিছত আমাৰ ইয়াত থাকিল 4 পৰা 6 বাদ না যায় আমি ইয়াৰ পৰা এক বছৰ ধাৰ কৰি আনিব লাগিব এক বছৰ ধাৰ কৰি আনিলে কি হ'ব 12 মাহ 12 আৰু 4 16 মাহ হল 16 মাহৰ পৰা 6 মাহ গলে 10 মাহ আৰু ইয়াতে 20 পৰা 1 লোৱা হৈছিল 19 থাকিল 9 ৰ পৰা 3 গলে 6 1 ৰ পৰা 8 বাদ না যায় ইয়াৰ পৰা 1 ললো 11 ৰ পৰা 8 গলে 3 ইয়াত 1 থাকিল 0 1 ৰ পৰা 1 গলে 0 অৰ্থাৎ 36 ইয়াৰ্স 10 months 29 days 14 নম্বৰটো আৰ ব্যাসাৰ্ধৰ গোলকৰ আয়তন কিমান আৰ ব্যাসাৰ্ধৰ গোলকৰ আয়তন অৰ্থাৎ গোলকৰ আয়তনৰ সূত্ৰটো লিখিলে হল গোলকৰ আয়তনৰ সূত্ৰটো হল 4/3 পাই r কিউব এটো হৈছে গোলকৰ আয়তনৰ সূত্ৰ তে নেক্সট কোৱেশ্চন আহক 15 নম্বৰটো 22/7 টো কি সংখ্যা এটো এটা পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা এই বস্তুসমূহ মই আগৰ ভিডিঅ'সমূহত দিছো যদি পোৱা নাই তেন্তে প্লিজ আগৰ ভিডিঅ'বোৰ সাৰ্চ কৰি উলিয়াই লব আৰটক্স চেনেল ইউটিউব চেনেলত যাব আৰটক্স সাৰ্চ কৰিলে মোৰ টেটৰ বহুত ভিডিঅ' আছে সমূহ পাই যাব তো 22/7 টো কি পৰিমেয় সংখ্যা এতে চাওক নেক্সট কোৱেশ্চনটো এটা কাম 22 জনে কৰে 5 দিনত সেই কামটো 15 জনে কিমান দিনত কৰিব এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন 22 জনে কৰে 5 দিনত একজনে কিমান দিনত কৰিব নিশ্চয় 5 দিনতকৈ বেছি দিন লাগিব সেইকাৰণে এটো আৰু এটো ইনটু হল একজনৰ ক্ষেত্ৰত এতিয়া 15 জনৰ ক্ষেত্ৰত দিনটো অলপ কমি আহিব সেইকাৰণে 15 টো ডিভাইড হল তে এটো ক্যান্সেল কৰিলে 3/3 ইমান দিন লাগিব 17 নম্বৰ 7 cm ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কালি কিমান আমি জানো বৃত্তৰ কালি কি পাই r স্কয়াৰ এটা পাই মানে 22/7 r2 ব্যাসাৰ্ধ 7 into 7 তো 7 cancel 22 into 7 154 cm square next question 50% হাফ কিমান হয় 50% হাফ আমি জানো 50% মানে কি 50/100 ৰ মানে into হাফ এতিয়া 0 cancel 5 10 ৰ মাজত দুইবাৰ 1/4 অৰ্থাৎ ইয়াত থাকিল হাফ ইয়াত হল হাফ 1/4 তো 1/4 ক যদি আমি দশমিকত নিউ কি হ'ব 0.25 19 নম্বৰ 0 আৰু -5 ৰ মাজৰ দূৰত্ব কিমান 0 আৰু -5 ৰ মাজৰ দূৰত্ব হৈছে আমি নাম্বাৰ লাইনত যাব লাগিব সংখ্যা ৰেখাত যাব লাগিব 0 -5 ইয়াৰ মাজত চাওক কিমান ঘৰ আছে 1 2 3 4 5
দূৰত্বৰ ক্ষেত্ৰত কিন্তু মাইনাছ নহয়, সেইকাৰণে আমি পজিটিভ ধৰিব লাগিব। 5 একক 3249ৰ বৰ্গমূল কিমান? 3249ৰ বৰ্গমূল, এতিয়া বৰ্গমূলটো এইসমূহ বস্তু মই মোৰ চেনেলত আছে ভিডিঅ'সমূহ বৰ্গমূল কেনেকৈ উলিয়াব লাগে দিছোঁ, পাৰিলে চাই ল'ব। এতিয়া চাওক প্ৰথমতে আছে আমাৰ 9। এতিয়া কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 9 পাম? 3 × 3 9, আকৌ 7 × 7 49ৰ 9 হয়, সেইকাৰণে 3ও দিব লাগিব 7ও দিব লাগিব, দুটাই দিব লাগিব। বাকী থাকিল এতিয়া দুটা ঘৰ বাদ দিয়ক, থাকিল কিমান? 32। এতিয়া 32 কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 32 হ'ব? এতিয়া 6 আৰু 6 কৰিলে 36 হয়, সেইকাৰণে 5 × 5 দিব লাগিব, কাৰণ বেছি হ'লে নহ'ব, কম হ'লে হ'ব। 32ৰ কম 5 × 5 25, 6 × 6 দিলে 36, ইয়াতকৈ বেছি হ'ব। এতিয়া হয় 53 হ'ব, নহয় 57 হ'ব, দুটাৰ কোনটো হ'ব? আমি যদি 53 × 53 কৰি চাওঁ তেতিয়াও কিন্তু অনুমানটো পাই যাম যে এইটো হ'ব নে এইটো হ'ব। তাতকৈ 53 × 53টো অলপ ডাঙৰ হয়, তাতকৈ আমি কি কৰিম, ইটো আৰু ইটোৰ মাজত কি আছে? 55 আছে। 55 ইনটু কৰিলে আমি অলপ অনুমানটো সহজে পাই যাম। 5 × 5 25, আৰু তলত মনে মনে এক বেছি ধৰক 6 × 5 30, 30 25, তো ইয়াতকৈ কম হ'ল, তাৰমানে এইটো হ'ব। তো ইয়াতকৈ বেছি দি ইনটু কৰিছোঁ, তাকে ইয়াতকৈ কম হৈছে, তাৰমানে এইটোতকৈ বেছি হ'ব লাগিব, 55ৰ বেছি 57, তাৰমানে এইটোৰ বৰ্গমূল হ'ল 57। তো আজিলৈ এইখিনি, থেংক ইউ। যদি মোৰ চেনেলটোত নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।